এই পাহাৰৰ ওপৰত চাওক না কেনেকৈ দিয়া আছে। পাহাৰটো নেদেখা হৈ আছে আৰু পাহাৰটো অকণমানো দেখি নাপায়, বৰষুণটো এনেকৈ ডাঙৰ হৈছে। মই ঘৰ দুৱাৰ মুখৰ পৰাই কি কয় মানে ভিডিঅ'টো কৰি আছোঁ দেই, নহয় তেনেকৈ বৰষুণ দিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বতৰ বহুত বেয়া, গতিকে পূজাটো চাবলৈ নাপাওঁহে, গতিকে কামলৈ যাব নাপাওঁ কিজানি। কেনেকৈ বতৰ কৰিছে চাব না, কি ক'ব এতিয়া আৰু দুখৰ কপাল। ভালেই হৈছে দে, মইতো নিজে কি কয় পূজা চাবলৈ পোৱা নাই, লোকেও নাপাওক, সেই গতিকে মই বেয়া পোৱা নাই বৰষুণটো দিয়াই। দিনটো দি থকা হ'লে ভাল পালোঁ হয়, কিন্তু আকৌ ৰাইজে বেয়া পাব নহয় দিনটো দি থাকিলে। অলপমান কমিলে ভাল হয় আৰু সেই সূৰ্য দেৱতা ৰূপ দিয়ক, যেতিয়া বতৰটো ভাল কৰে, মানুহবোৰে পূজা চাবলৈ পায়, মই সেইটোৱে কামনা কৰোঁ। নৱমী পূজা দেই, যিবোৰে তাৰমানে আজি চাম বুলি ভাবিছিলে সেইবোৰৰ কাৰণে একেবাৰে বেয়া হ'ব। সেইকাৰণে কৈছোঁ যে অকণমান বতৰটো ভাল কৰিলে ভাল হ'ব, নহ'লে বেয়া লাগিব একেবাৰে, জানেনে? বতৰটো ভাল কৰিব নোপোৱা নহয়, এতিয়া বতৰ দাঙিছে বাৰু, দোকান আছে আপোনাৰ বতৰ উঠাইছে আৰু চিন্তা কৰিব নালাগে। অসমীয়া বিশেষ পূজা চাবলৈ পাবি একেবাৰে দিন দেই, আজি নৱমী পূজা, গতিকে চাওক বতৰটো কি অৱস্থা কৰিছে, একেবাৰে নক'ব মানে বতৰটো একদম ভাল। সেই ভিডিঅ' কৰা ডিষ্টাৰ্ব কৰি দিলে এজনে আহি পেলাই, সেই গতিকে মই বোলো আকৌ নতুনকৈ কৰিব লগা হৈছে। এইখিনি মাজত সোমাই দিম বাৰু, নোসোমোৱা নহয়, কি ক'ব আৰু।